চিৰাং জিলা আৰু কোকৰাঝাৰ জিলাৰ মাদ্ৰাছাৰ টিচাৰসকলক লৈ আৰু আলেম ওলামাসকলক লৈ আলোচনা কৰিছে। ইহঁতৰ কিছু সমস্যা আছে বুলি আমাক জনাইছে, যে যেনিবা মাটিৰ সমস্যা বা মাদ্ৰাছা স্কুলবিলাকৰ সমস্যা, এইবিলাক কথা কৈছে, আমাক জনাইছে। তো মই সেইটোৱে কৈছোঁ যে আপোনালোকক আমি সহায় কৰিব পাৰিম, আপোনালোকেও আমাক সহায় কৰক। চৰকাৰ অনাৰ ক্ষেত্ৰত ইছলাম ধৰ্মীয় হিচাপে আপোনালোকে মাদ্ৰাছা হিচাপে হওক বা আলেম ওলামা হিচাপেই হওক, যিমান পাৰে আমাক সহায় কৰক, আমিও সহায় কৰিম বুলি মই কথা দিছোঁ। কথা সেইটোৱে। আৰু যিটো এনে বহি পেলাই মই অলপ আগত আলোচনা কৰিছিলোঁ, খুব ভাল, ইহঁতে আমাক ছাপোৰ্ট কৰিব বুলি কৈছে। আমাৰ ইছলাম ধৰ্মীয় লোকসকলে যিমান দল সংগঠন আছে, এই কোকৰাঝাৰ জিলা হওক চিৰাং জিলা হওক, মুঠতে পজিটিভ বুলি ইহঁতে 100% ছাপোৰ্ট কৰিম বুলি আমাক কথা দিছে। এই হিচাপত চিৰাং জিলা আৰু কোকৰাঝাৰ জিলাৰ ৰিজাল্টটো ভাল হ'ব লাগে BPF দলত, খুব ভাল। কোকৰাঝাৰ আৰু চিৰাং মিলাই পেলাই 19টা চিট আছে, নহয় 19টা নহয়, 12 আৰু 7 কিমান হয়, 19টাৰ ভিতৰত আমি 16টা চিট জিকি আছো আজিৰ ৰিপৰ্টত। 19টাৰ ভিতৰত 16টা চিট জিকি আছো আমি। কোকৰাঝাৰ 12টা, চিৰাং ডিষ্ট্ৰিক্টত 7টা। এইবিলাক কিয় লাগে? আমাৰ অপজিশ্যনৰ লিডাৰ ডেৰাচাৰু মই দিছে, মোৰ লগত কি কথা? আমাৰ দলৰ BPF দলৰ হৈ পেলাই নেতা পাতিছো আমি, অপজিশ্যন লিডাৰ পাতিছে, সি থাকিছে, ইয়াৰ লগত কি কথা? কাম কৰক না, মই যোৱা নোযোৱা এইটো কি হিচাপ লৈ আছে সি? আপোনালোকে এটা অভিযোগ কৰিছে যে প্ৰমোদ বৰাই বহিৰাগত ঠিকাদাৰ আনি কাম চলাই আছে। বাহিৰৰ পৰা কালি প্ৰমোদ বৰাই কৈছে যে হাগ্ৰামাৰ দিনত দুগুণ বেছি মানে বাহিৰৰ পৰা ঠিকাদাৰ প্ৰমোদ জাম্বা আমাৰ ক'ত বাহিৰৰ কন্ট্ৰেক্টাৰ দেখিছে সি? প্ৰমোদ আপোনাৰ UPPৰ MCLA ৰিজাইন দিছে, খেল আছে না নাই? ৰুলিং পাৰ্টিৰ MCLA ৰিজাইন দিয়ে নেকি? তাৰমানে অৰ্থটো কি? কাম কৰিব পৰা নাই, সি একো কৰিব পৰা নাই, দলটো ৰাখিব পৰা নাই। ৰুলিং গভৰ্ণমেণ্টৰ MCLA ৰিজাইন দিয়া মানে আৰু কি লাগে? আৰু আহিব নাই, আমাৰ লগত আহা নাহা সেইটো বেলেগ কথা, কিন্তু ৰুলিং গভৰ্ণমেণ্টৰ MCLA UPPL প্ৰেজেণ্ট গভৰ্ণমেণ্ট চলাই আছে, ইয়াৰ MCLA টো যদি ৰিজাইন দিয়ে, এইটোতো বিৰাট ডেঞ্জাৰ। তাৰমানে বিৰাট ভিতৰত হৈছে কিবা একটা কেলেংকাৰী। নাই নাই, এইটো আপোনালোকে চাওক, কংগ্ৰেছো আহিব, BJPও আহিব, UDFও আহিব, UPPLও কৰিব। আমিওতো বহি থকা নাই, আমিওতো আজি চিৰাঙত আহিছে, অহাকালি গোসাইগাঁও যাব, নেক্সট দিনা ওদালগুৰি যাব। এনেকুৱা প্ৰত্যেকটা দলৰ কৰ্তব্য এইটোৱে, নিজৰ দলটো কেনেকৈ মজবুত কৰিব পাৰে আৰু আগন্তুক BTC নিৰ্বাচনত কোন দলে বেছি পাব, ইয়াৰ কাৰণে চবে চেষ্টাত থাকিব। কংগ্ৰেছৰ চেষ্টাত আছে, BJPৰ চেষ্টাত আছে, UPPৰ চেষ্টা আছে। কিন্তু আজিৰ দিনত কম্পাৰেটিভলি যদি চাই, 1 নম্বৰত BPF আছে। এইটো ইহঁতৰ কথা, মই এইবিলাক একো নকওঁ। ইয়াত কিং মেকাৰ চেকাৰ নাই, 1 নম্বৰ এবছলুট BPF কৰিব। কি কিং মেকাৰ লাগে? ইয়াত কিং মেকাৰ কিয় লাগে? BTCত BPF অকলে, মানে আপুনি কিং।